জীৱিত থাকিলে বদনাম পাবই, কাৰণ মৃত মানুহৰ প্ৰশংসাটো শত্ৰুবোৰেও কৰে। এজন মানুহে এদিন সময়ক সুধিলে, মই কিয় হাৰি যাওঁ? তেতিয়া সময়ে ক'লে, মই ৰ'দেই হওক বা ছাঁত, ধুমুহাতেই হওক বা বৰষুণত, নাইবা যিমানেই বেয়া পৰিস্থিতি নাহক কিয়, মই চলিয়েই থাকোঁ। সেইকাৰণে মই জয়ী হৈ যাওঁ। শুনা, তুমিও মোৰ লগত চলা, কেতিয়াও নাহাৰিবা। গাখীৰ, দৈ, ঘি আৰু মাখন একে ঠাইৰ পৰাই সৃষ্টি, কিন্তু মূল্য সকলোৱে বেলেগ বেলেগ। ইয়াৰ পৰা এটা কথাই শিকিব পাৰি, জন্মই কেতিয়াও শ্ৰেষ্ঠতাৰ প্ৰদান নকৰে, কৰ্মইহে মূল্য নিৰ্ধাৰণ কৰে। মানুহক যেতিয়া প্ৰশংসা কৰা হয়, খুব কম মানুহেই বিশ্বাস কৰে, কিন্তু যেতিয়া কাৰোবাৰ বদনামৰ বিষয়ে কোৱা হয়, সকলোৱে বিশ্বাস কৰে। এজন ভিক্ষাৰীয়ে তেতিয়াহে আপোনাৰ ওচৰত হাত পাতে, যেতিয়া তাৰ মনত আপুনি দিব পাৰিব বুলি ভাৱ জাগে। গতিকে আপুনি কেতিয়াও তাক নিৰাশ নকৰিব। বিয়া কৰালে দুখীয়া ঘৰৰ ছোৱালীক বিয়া কৰিব, কিয়নো টকা নাইবা যৌতুক হয়তো নাপাব, কিন্তু সঁচা সংগিনী এজনী নিশ্চয় পাব। শক্তি নিজৰ কথাত নহয়, বিচাৰত ৰাখক, কাৰণ খেতি বৰষুণতহে হয়, বানপানীত নহয়। তৎক্ষণাত পোৱা বস্তুবিলাক বেছিদিন কেতিয়াও নাথাকে, আৰু যি বস্তু বেছিদিন টিকি থাকে, সেয়া তৎক্ষণাত পোৱা নাযায়। শেষত এটাই কম, মূৰ্খ লোকৰ বাবে সমাজ ধ্বংস নহয়, কিন্তু সমাজ ধ্বংস হয় শিক্ষিত লোকৰ মূৰ্খ স্বভাৱৰ বাবে। এহাল পতি পত্নীয়ে এদিন চিৰিয়াখানালৈ ফুৰিবলৈ গৈছিল। তেওঁলোকে দেখিলে এটা বান্দৰে তাৰ সংগিনীৰ লগত খেলি আছে। সেই দৃশ্যটো দেখি মুগ্ধ হৈ পত্নীয়ে পতিক ক'লে, কি চমৎকাৰ ভাল পোৱাৰ দৃশ্য নহয়নে? ভেৰি নাইচ। তাৰ পিছত তেওঁলোক আগবাঢ়িল সিংহৰ পিঞ্জৰাৰ ফালে। সিংহই পিঞ্জৰাৰ এটা কোণত চুপচাপ বহি আছে। লগৰীজনীও এটা কোণত অলপ দূৰত চুপচাপ বহি আছে। পত্নীয়ে ক'লে, ইছ, ভাল পোৱাৰ কি নিৰ্মম পৰিহাস, না কোনো ৰোমাঞ্চ, না ভাল পোৱা, চ' বৰিং। তেতিয়ালৈকে পতিয়ে মনে মনে আছিল। এইবাৰ নীৰৱতা ভংগ কৰি পত্নীক ক'লে, এই লোৱা দুটা শিলগুটি। এই বুলি কৈ পত্নীৰ হাতত দুটা শিলগুটি তুলি দিলে আৰু ক'লে, তাৰে এটা শিলগুটি সিংহটোৰ দিশে লক্ষ্য কৰি মাৰা। লক্ষ্য ৰাখিবা যাতে গাত নপৰে, আৰু কি ঘটে মন কৰিবা। পত্নীয়ে যেতিয়া সিংহিনীৰ ফালে লক্ষ্য কৰি শিলগুটিটো দলিয়ালে, লগে লগে নীৰৱ হৈ চুকত বহি থকা সিংহটোৱে খঙত ক্ষিপ্ৰ হৈ উঠিল আৰু লগৰীক বচোৱাৰ কাৰণে গৰজি উঠিল। এইবাৰ পতিয়ে পত্নীক ক'লে, বান্দৰজনী ফালে লক্ষ্য কৰি আনটো শিলগুটি দলিওৱা আৰু বান্দৰটোৰ আচৰণ লক্ষ্য কৰা। পত্নীয়ে বান্দৰণীৰ ফালে লক্ষ্য কৰি শিলগুটিটো দলিয়ালে। শিলগুটি হাতৰ পৰা এৰাৰ আগতে বান্দৰটোৱে নিজৰ প্ৰাণ ৰক্ষাৰ কাৰণে দৌৰি পলাল। এবাৰো ঘূৰি নাচালে সংগিনীৰ কি অৱস্থা হ'ল। এইবাৰ পতিয়ে পত্নীক মিঠা কণ্ঠৰে বুজালে, মানুহে তোমাৰ আগত যি প্ৰকাশ কৰে, সেই দেখি প্ৰভাৱিত নহ'বা। বহুত মানুহ আছে যিয়ে পৰিকল্পিত আবেগ অনুভূতি প্ৰকাশ কৰি আনক প্ৰতাৰিত কৰে, আৰু বহুত মানুহ আছে যিয়ে তেওঁলোকৰ ভিতৰত এসাগৰ ভালপোৱা মৰম লুকুৱাই ৰাখে। কিন্তু বৰ্তমান সমাজত এই সিংহবোৰতকৈ যেন বান্দৰৰ সংখ্যা বেছি, আৰু মানুহেও সেই বান্দৰবোৰকহে পচন্দ কৰে। পৃথিৱীৰ সকলোতকৈ জটিল অংকটোৰ নামেই হ'ল জীৱন। তাত তুমি যি সূত্ৰই প্ৰয়োগ নকৰা কিয়, ফলাফল কিন্তু মৃত্যু আহিবই। আকাশ দেখিলে বুজিব পাৰি দিন কেনেকুৱা হ'ব, ফুল দেখিলেই বুজিব পাৰি সুবাস কেনেকুৱা হ'ব।
মেঘ দেখিলে বুজিব পাৰি বৰষুণ কেনেকুৱা হ'ব, কিন্তু মানুহ দেখিলে বুজিব নোৱাৰি তাৰ মন কেনেকুৱা হ'ব। আজিকালি মানুহৰ আপোন হ'বলৈ দুটা বস্তুৰ খুবেই প্ৰয়োজন। এটা হৈছে টকা, আনটো হৈছে ধুনীয়া চেহেৰা। মানুহে তোমাক তেতিয়াই ভাল বুলি ক'ব যেতিয়া তোমাক তাৰ ইচ্ছামতে ব্যৱহাৰ কৰিব পাৰিব। আজিকালি মানুহবোৰ ইমানেই স্বাৰ্থপৰ যে দৰকাৰ হ'লে সম্পৰ্কই এৰি দিব, তথাপিও অহংকাৰ এৰি নিদিয়ে। সুখ এনেকুৱা এটা এপছ যি সকলোৱে লাইফত ইনষ্টল নহয়। লোভ, হিংসা আৰু অহংকাৰ তিনিটাৰে ভিতৰত এটাই যথেষ্ট মানুহ এজনক ধ্বংস কৰাৰ কাৰণে। শেষত এটা কথাই ক'ম, এই যে বিশ্বাস বস্তুটো বহুত আচৰিত। মানুহে জীৱনত যি পায় বিশ্বাস কৰিয়েই পায়, আৰু যি হেৰুৱায় বিশ্বাসৰ কাৰণেই হেৰুৱায়। কোনোবা এজনে এষাৰ সুন্দৰ কথা কৈছিল। তেখেতে কৈছিল, সপোন হেৰাই যায় টোপনি ভাঙি গ'লে, আৰু মানুহ হেৰাই যায় ছাত্ৰ শেষ হ'লে। ফুলৰ সকলো বাগিচাতে লিখা থাকে, ফুল ছিঙা নিষেধ। যদি ভালপোৱাৰ মাজতো লিখা থাকিল হয় যে কাৰোবাৰ হৃদয় ভঙা নিষেধ, তেতিয়া বোধ হয় পৃথিৱীখন আৰু সুন্দৰ হ'লহেঁতেন। বিষাদ, বেদনা, আত্মহত্যা এইবোৰে ক'তো স্থান নাপালেহেঁতেন, আৰু সকলোৱে সুখেৰে জীৱন অতিবাহিত কৰিব পাৰিলেহেঁতেন। তুমি কিমান কষ্টৰ মাজত আছা সেয়া কোনেও তোমাক চাবলৈ নাহে, কিন্তু এবাৰ প্ৰাণ খুলি হাঁহি চোৱা, হিংসা কৰা মানুহৰ অভাৱ নহ'ব। কাকো নিজতকৈ বেছি ভাল পাব নাযাবা, কিয়নো ভাল পোৱা এনেকুৱা এটা বস্তু যি বেছি পালে অৱহেলা কৰে, কিয়নো ভাল পোৱাৰ মৰ্যাদা সকলোৱে দিব নাজানে। মানুহে তেতিয়াই অহংকাৰ কৰিবলৈ আৰম্ভ কৰে যেতিয়া যোগ্যতাতকৈ বেছি কিবা পায়। টকাৰ ঋণ পৰিশোধ কৰিব পাৰি, কিন্তু দুঃসময়ত যি কাষত থাকে তেওঁৰ ঋণ কেতিয়াও পৰিশোধ কৰিব নোৱাৰি। যৌতুক নিনিয়াকৈ শহুৰৰ ঘৰত ভৰি থোৱা ন কইনাজনীয়ে জানে মানুহে কিমান কথা শুনাব পাৰে। এই পৃথিৱীত প্ৰিয়জন বুলি কোনো নাই, যি আছে সেয়া কেৱল প্ৰয়োজন। যেতিয়া প্ৰয়োজন শেষ হয় তেতিয়া প্ৰিয় মানুহবোৰেও ৰং সলায়। নিজকে বদলোৱাটোৱেই সহজ নহয়, আমি আকৌ আনক বদলাব যাওঁ। হাঁহি উঠা কথা। মগজুত বিচাৰৰ ট্ৰেফিক যিমান কমিব, জীৱনৰ গতি সিমানেই সহজ হ'ব। মানুহে প্ৰয়োজনতকৈ বেছি ভাবিলে জীৱনৰ সুখ নাইকিয়া হয়, সেয়ে ভাৱনা কমাব। চকুযোৰে গোটেই পৃথিৱীখনৰ সকলো দুখ সামৰি লয়। যেতিয়া কান্দে হৃদয়খন কঁপায়, আৰু বন্ধ হ'লে দুনিয়াখনকে কন্দুৱায়। যিমান পাৰে মনে মনে থকাটোৱেই ভাল, কিয়নো সকলোতকৈ ডাঙৰ ঘটনা মুখৰ কথাই কৰে। সম্বন্ধৰ গুৰুত্ব দিবলৈ হ'লে সময় থাকোঁতেই দিব, কাৰণ পিছত শুকান গছত পানী দি সেউজীয়া আশা কৰা মিছা হ'ব। যেতিয়া আমাৰ মনত কুৎসিত ভাৱনাৰ আৱৰ্জনাৰে ভৰি থাকিব, তেতিয়ালৈকে সৎ আৰু শুদ্ধ চিন্তাৰ অভাৱত আমাৰ মনটো ডাষ্টবিন হৈ থাকিব। বহু দূৰলৈ যাব লগা হয় এইটো জানিবলৈ ওচৰত কোন আছে। অৱহেলাৰ বাবে ভাষাৰ কোনো প্ৰয়োজন নাই। জীৱনত জয়ী হ'বৰ কাৰণে এই কথাকেইটা সদায় মনত ৰাখিবা। জীৱনত যদি কিবা কৰিম বুলি ভাবিছা, তেনেহ'লে প্ৰথমে তোমাৰ লক্ষ্য স্থিৰ কৰা। যদি সপোন দেখিবলৈ শিকিছা, তেনেহ'লে ডাঙৰ কিবা কৰা সপোন দেখা, যিটো কোনেও কৰিব নোৱাৰে। যদি কাম কৰিব খুজিছা, তেনেহ'লে অসাধাৰণ কাম কৰা, কাৰণ সাধাৰণ কামবোৰ সকলোৱে কৰিব পাৰে। তুমি এনেকুৱা কাম কৰা যিটো তোমাক দেখি আন 10 জনে কৰিবলৈ ইচ্ছা কৰে। জীৱনত অসাধাৰণ বুলি কোনো কামেই নাই। লাগে কেৱল প্ৰবল আত্মবিশ্বাস আৰু
ধৈৰ্য। মই সেইটো কামহে কৰি ভাল পাওঁ যিটো কামৰ বাবে মানুহে মোক অৱহেলা কৰে আৰু কয় তোৰ দ্বাৰা নহ'ব, কাৰণ মই জানো। তেনেকৈ কোৱাৰ পাছত মোৰ এটা ৰাস্তা বন্ধ থাকে, বাকী 10টা ৰাস্তা খোলা থাকে আৰু সহজে মই মোৰ কামত সফল হ'ব পাৰোঁ।